গুৱাহাটী মেডিকেল কলেজত সফলতাৰে সৈতে আমি এজন ব্ৰেইন ডেথ পেচেণ্টৰ পৰা কিডনি দুটা সংগ্ৰহ কৰি দুজন পেচেণ্টক আমি কিডনি ট্ৰান্সপ্লান্ট কৰিবলৈ সক্ষম হওঁ। পবিত্ৰ পৰাগ গগৈ গুৱাহাটীৰে বাসিন্দা। পৰাগ গগৈৰ ব্ৰেইন ডেথ সিচুৱেশ্যনত তেখেত গুৱাহাটী মেডিকেল কলেজত আছিল আৰু তেখেতৰ পৰিয়ালবৰ্গই অত্যন্ত সহৃদয়তাৰে সৈতে দুটা কিডনি গুৱাহাটী মেডিকেল কলেজ কৰ্তৃপক্ষক দান কৰে। এই দুইটা কিডনি আমি মেডিকেল কলেজ কৰ্তৃপক্ষই শ্ৰী গগৈৰ পৰা সংগ্ৰহ কৰি আমি দুজন ব্যক্তিৰ গাত সংৰোপণ কৰোঁ। এই ব্যক্তি দুজন হ'ল 38 বছৰীয়া অমৰ বাজপৰ উজান বজাৰৰ বাসিন্দা আৰু 21 বছৰৰ পল্লৱজ্যোতি দাস কামপুৰ নগাঁৱৰ যুৱক। আপোনালোকে চিন্তা কৰক 21 বছৰৰ এজন ল'ৰাই এজন নিশ্চিত মৃত্যু মুখত যোৱা পেচেণ্টৰ কিডনি লৈ আৰু 50 বছৰ জীয়াই থাকিব। ঠিক তেনেকে অমৰ বাজপৰ 38 বছৰ ডেকা বয়স, নিজৰ ঘৰৰ ডোনাৰ নাছিলে। এই ডোনাৰৰ জৰিয়তে আমি কিডনি পালোঁ, তেওঁক আমি সংৰোপণ কৰিলোঁ আৰু আজি দুইজন পেচেণ্টে GMCত আহিছিলে তেওঁলোকৰ চিলাইবিলাক কাটিবৰ কাৰণে। আৰু দুইজন পেচেণ্টে বৰ্তমানলৈকে ভগৱানৰ আশীৰ্বাদত সুস্থ হৈ আছে। গতিকে মই অসমবাসী ৰাইজক বিনম্ৰতাৰে অনুৰোধ কৰিম যে এনেকুৱা ব্ৰেইন ডেথ পেচেণ্ট হ'লে অন্তত আমি অসমত যদি এটা কালচাৰ আৰম্ভ কৰিব পাৰোঁ যে হয় মোৰ দেউতা বা মোৰ ভাইটিৰ নিশ্চিত মৃত্যু হ'ব, অন্তত দেউতাৰ কিডনি ভাইটিৰ কিডনি অমুকৰ গাত থাকিব আৰু তাতেই মোৰ দেউতা বা সন্তানক মই বিচাৰি পাম। মেডিকেল কলেজত বন মাৰু ট্ৰান্সপ্লান্ট, যিটো আগতে আপোনালোকৰ মনত আছে এদিন এনেকৈ সাংবাদিক মেল পাতি গৈছিলোঁ, এতিয়া আমি ইয়াতেই কৰা বন মাৰু ট্ৰান্সপ্লান্ট 28টালৈ বৃদ্ধি পালে। যে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত কাৰ্ড আৰু মুখ্যমন্ত্ৰী আয়ুষ্মান অসম কাৰ্ড যাতে আমি মেডিকেল কলেজবিলাকত মেক্সিমাম ব্যৱহাৰ কৰিব পাৰোঁ, সেইকাৰণে এতিয়া আমি যোৱা কেবিনেটত সিদ্ধান্ত লৈছোঁ। কিছুমান পাবত গজা হস্পিটালো হ'ল, বহুত ডক্টৰ নাৰ্ছ য'ত ত'ত লৈ কোৱালিফিকেশ্যন আছে নাছে, এই PMGY কাৰ্ড আৰু আয়ুষ্মান অসম কাৰ্ড কেইখন লৈয়ে তেওঁলোকে নিজৰ ব্যৱসায় চলাই আছে। সেইকাৰণে এতিয়া আমি ঠিক কৰিছোঁ যে অকল ছুপাৰ স্পেচিয়েলিটিহে আমি প্ৰাইভেট হস্পিটালত দিম। এই গাঁৱে গাঁৱে ব্লকে ব্লকে যিবিলাক হস্পিটাল গঢ় লৈ উঠিছে, এইবিলাকত আমি অলপ কণ্ট্ৰল আনিব খুজিছোঁ যে গভৰ্ণমেণ্টৰ কাৰ্ড তাতে আমি আৰু নিদিওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।